ৰাজ্যৰ একাংশ সাংবাদিক আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনকাৰী নেতাৰ ওপৰত নজৰ ৰখা সন্দৰ্ভত পূৰ্বৰ বিতৰ্কিত ভাষ্যৰ পৰা আঁতৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আন্দোলনকাৰী আৰু একাংশ সাংবাদিক পৰেশ বৰুৱাৰ নিৰ্দেশত চলা বুলি কৈ মন্ত্ৰী হিমন্তই পৰেশ বৰুৱাৰ সৈতে কথা বতৰা সন্দৰ্ভত চৰকাৰ সম্পূৰ্ণ অৱগত বুলি মন্তব্য কৰিছিল। এই প্ৰসংগত ৰাজ্যজুৰি বিতৰ্ক হোৱাৰ পিছত নিজৰ স্থিতি সলাই এইবাৰ মন্ত্ৰীজনে ক'লে, চৰকাৰত আমি এটা পৰিৱেশত থাকোঁ। ইক'চিষ্টেমত আমি গম পাওঁ কোনে কাৰ সৈতে কি কথা পাতিছে। মন্ত্ৰীজনে ফোন টেপিঙৰ ইংগিত দিয়াৰ পিছতে এই কথাৰ সত্যতা অস্বীকাৰ কৰিছিল আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই। ফোন টেপিঙৰ কথাটো কোনেও কোৱা নাই, কোনোবাই কৈছে নেকি? মোৰ কথাবিলাক আপোনালোকে শুনা নাপায়। মই কৈছোঁ যে আমি এটা পৰিৱেশত থাকোঁ। চৰকাৰত থাকিলে আমি এটা ইক'চিষ্টেমত থাকোঁ আৰু ইক'চিষ্টেমটোত আমি গম পাওঁ যে কোনে কেনেকৈ কাক ফোন কৰে। যেনেকৈ আপোনাক কোনোবাই ফোন কৰে, ফোন কৰাৰ পিছত আপুনি দ্বিতীয়জন মানুহক কয় যে মোক অমুকে ফোন কৰিছিল, তেতিয়া আমি গম পাওঁ। মইতো ফোন টেপিঙৰ শব্দটো ক'তো কোৱা নাই, এইটো আপোনালোকে মোৰ মুখত দিয়া শব্দ। মোৰ ইণ্টাৰভিউটো চাই ল'ব। সেইটোতো মই সিদিনাখন যিটো কৈছোঁ সেইটোতো কৈছোঁৱেই, কিন্তু ফোন টেপিং শব্দটো মই কোৱা নাই। কিন্তু আমি কৈছোঁ চৰকাৰত থাকিলে আমি গম পাওঁ। আপোনাক এতিয়া কি কুৱেশ্যন সুধিব কৈ পঠাই দিছে, সেইটোতো আপুনি নোকোৱাকৈ মই ৰাতিপুৱাই গম পাওঁ। মই কথাটো কৈছোঁ সেইখিনি আমি ধৰক আপোনালোকে যেতিয়া ৰাতিপুৱা এডভান্স প্লেনিং কৰে পেপাৰ অফিচত, তাৰো খবৰ কিছুমান আপোনালোকৰ বন্ধুসকলে আমাক ফোন কৰি দি দিয়ে। তেনেকৈ আমি খবৰবোৰ পাই থাকোঁ। খবৰ মই কৈছোঁ যে চৰকাৰত থাকিলে বহুত খবৰ এডভান্স পোৱা যায়।